নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ডাঙৰ ডাঙৰ নেতা আহিছে জুবিন গাৰ্গৰ ঘৰলৈ ডাঙৰ ডাঙৰ মানুহ আহিছে যি লাগে তাকেই দিম বুলি কৈছে খালি শ্যাম কানু সিদ্ধাৰ্থকহে কোনো ধৰি আনি দিব বুলি নকয় হিহতে ফেসবুক লাইভ কৰিছে ফেসবুকত আপডেট দি বহি আছে কিন্তু এতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাকাৰীক ধৰিবলৈ সক্ষম নহল জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে কিছু সময় পূৰ্বে নিজৰ ফেসবুক একাউণ্টত এই মন্তব্য কৰিছে এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীৰ ফেসবুক পোষ্ট তেওঁ আবেগিক হৈ পৰিছে বহু নেতা আহিছে বহু উদ্যোগপতি আহিছে জুবিন গাৰ্গৰ ঘৰলৈ তেওঁ ইয়াক লৈ ক্ষোভিত হৈ পৰিছে অনুপম চক্ৰৱৰ্তীয়ে কৈছে ডাঙৰ ডাঙৰ মানুহ আহিছে যি লাগে তাকেই দিম বুলি কৈছে খালি শ্যাম কানু সিদ্ধাৰ্থকহে কোনো ধৰি আনি দিব নকয় এবাৰ লগ কৰিব বিচাৰিছে জুবিন গাৰ্গৰ পৰিয়ালক জুবিন দাই ন্যায় পাবই লাগিব মই যি কৰিব লাগে তাকেই কৰিম বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে সিআইডিৰ কাৰ্যালয়ত পুনৰ জেৰাৰ বাবে হাজিৰ হৈ এই মন্তব্য কৰিছে শেখৰজ্যোতি গোস্বামীয়ে তেওঁ কৈছে মই এবাৰ মাত্ৰ জুবিন দাৰ পৰিয়ালৰ কাষলৈ যাব বিচাৰো জুবিন দাই ন্যায় পাবই লাগিব জুবিন গাৰ্গক লৈ চান্দা ৰাজনীতি নকৰিব ইয়াৰ ৰাজনীতি কৰাৰ সময় নহয় মন্তব্য কৰিছে পবিত্ৰ মাৰ্গেৰিটাই বৰ্তমান সময়ত অসমত জুবিন গাৰ্গক লৈ একাংশ ৰাজনৈতিক নেতাই ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে পবিত্ৰ মাৰ্গেৰিটাই জুবিন গাৰ্গৰ ঘৰত আদানীৰ প্ৰয়োজন নাই জুবিনক লৈ অসমবাসী ইতিমধ্যেই গৌৰৱান্বিত জুবিনৰ বাবে আমাক ন্যায় লাগে অতি সোনকালে ন্যায় লাগে সামাজিক মাধ্যমত অভিনেতা ৰবি শৰ্মাৰ এই ফেসবুক পোষ্ট ৰবি শৰ্মাই কৈছে আদানীৰ কোনো প্ৰয়োজন নাই অসমীয়া মানুহেই তেওঁক লৈ গৌৰৱান্বিত জুবিনৰ বাবে আমাক ন্যায় লাগিব অতি সোনকালে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰক থালাপতি বিজয় ৰেলীত পদপিষ্ট হৈ নিহতৰ সংখ্যা বৃদ্ধি 41 জনলৈ বৃদ্ধি পাইছে নিহতৰ সংখ্যা তামিলনাডুৰ কাৰুৰত টিভিকেৰ মুৰব্বী তথা সুপাৰষ্টাৰ বিজয় ৰেলীত সংঘটিত হৈছিল অঘটন নিৰ্ধাৰিত সময়তকৈ 6 ঘণ্টা পলমকৈ থালাপতি উপস্থিত হোৱাৰ বাবে সৃষ্টি হৈছিল উত্তেজনা আৰু এই উত্তেজনাৰ পাছতেই মৃতকৰ সংখ্যা 41 জনলৈ বৃদ্ধি পাইছে আৰু নোৱাৰি জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰি আমি প্ৰতিবাদ কৰিব লাগিব আমি ৰাজপথত ওলাই আহিব লাগিব 11টা দিন অতিক্ৰম কৰিছে আজিলৈকে হত্যাৰ মূল অভিযুক্ত শ্যাম কানু মহন্ত সিদ্ধাৰ্থক আৰু লগতে যিসকল সংগী সিংগাপুৰত জুবিন গাৰ্গৰ লগত আছিল তেওঁলোকক কৰায়ত্ব কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি নাটক ৰচনা কৰিব বিচাৰিছে দুদিন পাছত সকলোৱে পাহৰি যাব জুনমণি ৰাভাৰ দৰে আধাতেই হয়তো এই সিআইডিৰ তদন্ত সকলোবোৰ নোহোৱা হৈ পৰিব গতিকে আমি এই সকলোবোৰ নোহোৱাৰ আগতেই আমি সজাগ হ'ব লাগিব জুবিন দাৰ হত্যাকাৰীক অতি সোনকালে কৰায়ত্ব কৰিব নোৱাৰিলে পিছত গৈ ইয়াৰ নামত ৰাজনীতি হ'ব বসুৱা ৰাজনীতি চলিব আজিলৈকে যদি 10 দিন পাৰ হৈ গল এজনকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে শেখৰজ্যোতি গোস্বামীকে গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰিব বিচাৰিছে চৰকাৰখনে কিছু সময় পূৰ্বে অখিল গগৈয়ে ফেসবুকত এটা পোষ্টত তেওঁ কৈছে আৰু নোৱাৰি জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰি আমি প্ৰতিবাদ কৰিম আপুনি যোগ দিবনে এই প্ৰতিবাদত প্ৰশ্ন কৰিছে অসমবাসী ৰাইজক লগতে জুবিন গাৰ্গৰ ন্যায় পলমকৈ নহব যিমানে পিছুৱাই গৈ থাকিব সিমানেই পাহৰণিৰ গৰ্ভত পৰিব সকলো জুবিন দাৰ ন্যায় সোনকালে হ'ব লাগিব নহলে হত্যাকাৰীসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা চলাব একাংশ দুষ্ট চক্ৰই ভাৰতে এছিয়া কাপত জয়লাভ কৰাৰ পাছত ট্ৰফি লৈ গ'ল পাকিস্তানৰ অধ্যক্ষই এবাৰ সামাজিক মাধ্যমত বিসিসিআইৰ সচিব দেৱজিৎ শইকীয়াৰ
এই মন্তব্য দেৱজিৎ শইকীয়াই কৈছে আমি এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষৰ পৰা এছিয়া কাপ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিলোঁ কাৰণ তেওঁ পাকিস্তানৰ শীৰ্ষ নেতাসকলৰ ভিতৰত এজন সেইবাবে আমি তেওঁৰ পৰা ট্ৰফি গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিলোঁ তাৰ অৰ্থ এইটো নহয় যে তেওঁ পদকৰ সৈতে ট্ৰফিও লৈ যাব ইয়া অতিকৈ দুৰ্ভাগ্যজনক আমি আশা কৰিছোঁ অতি শীঘ্ৰেই ট্ৰফি আৰু পদক ভাৰতক ঘূৰাই দিয়ক নৱেম্বৰত ডুবাইত আইচিচিৰ বৈঠক অনুষ্ঠিত হ'ব উক্ত বৈঠকত এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষৰ এনে কাৰ্যৰ আমি বিৰোধিতা কৰিম বুলি মন্তব্য কৰিছে দেৱজিৎ শইকীয়াই আজি অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ কাহিলীপাৰাৰ বাসগৃহত ৰীতি নীতিৰে আদ্য শ্ৰাদ্ধত মাংগলিক অনুষ্ঠান শ্যাম কানু প্ৰভাৱশালী ব্যক্তি শ্যাম কানুৰ পৰিয়ালৰ প্ৰতিজন সদস্যই এইখন চৰকাৰৰ কাৰ্যকালত আটাইতকৈ সুবিধা লাভ কৰিছে গতিকে সেইজন ব্যক্তিৰ বিৰুদ্ধে এইখন চৰকাৰে কি ব্যৱস্থা ল'ব সেয়া মোৰ জনা আছে জ্যেষ্ঠ সাংবাদিক অতুনু ভূঞাৰ বিস্ফোৰক মন্তব্য কিছু সময় পূৰ্বে জ্যেষ্ঠ সাংবাদিক অতুনু ভূঞাই জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত মন্তব্য কৰিছে অতুনু ভূঞাই কৈছে শ্যাম কানু মহন্ত এজন প্ৰভাৱশালী ব্যক্তি তেওঁৰ ককাই প্ৰাক্তন ডিজিপি শ্যাম কানুৰ পৰিয়ালৰ প্ৰতিজন সদস্যই হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে ঘনিষ্ঠ সম্পৰ্ক প্ৰতিজন সদস্যই চৰকাৰৰ পৰা আটাইতকৈ বেছি সুবিধা লাভ কৰিছে গতিকে সেইজন ব্যক্তিৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কি ব্যৱস্থা ল'ব সেয়াও কিন্তু এক কাল্পনিক কথা কাৰণ ঘনিষ্ঠ সম্পৰ্ক থাকিলে কিবা নহয় কিবা প্ৰকাৰে সেইজন ব্যক্তিক আইনৰ সুৰুঙাৰে বচাবলৈ চেষ্টা কৰিব জ্যেষ্ঠ সাংবাদিক অতুনু ভূঞাই এই মন্তব্য কৰিছে সমগ্ৰ অসমবাসী জাগিব লাগিব সমগ্ৰ অসমবাসী প্ৰতিবাদ কৰিব লাগিব সমগ্ৰ অসমবাসী যদি প্ৰতিবাদ নকৰে তেতিয়াহ'লে এনে বহু ঘটনা যোৱা বহু দিনত হৈ গৈছে বহুবাৰ হৈ গৈছে বিভিন্ন ব্যক্তিৰ লগত হৈছে আৰু সেইবোৰ এটা সময়ত গৈ পাহৰণিৰ গৰ্ভত বুৰ যায় আৰু সকলোবোৰ মানুহে পাহৰি যায় কিছুদিন পূৰ্বে সমগ্ৰ অসম উত্তাল হৈ আছিল এছআই জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ তদন্তক লৈ আৰু আজি সকলোৱে পাহৰি গৈছে এনেকৈ জুবিন গাৰ্গৰ হত্যাকাৰী সকলো বাচিব নেকি আইনৰ সুৰুঙাৰে তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে জুবিন গাৰ্গক লৈ ৰাজনীতি হৈছে এইবোৰ হ'ব নাপায় ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অনা খৰচ বহন কৰিছে ৰাজ্য চৰকাৰে কোনো প্ৰবাসী অসমীয়াই নহয় লুৰিণজ্যোতি গগৈৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি আখ্যা দি মিছাৰ ওপৰত প্ৰতিষ্ঠিত সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাই এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে কৈছিল যে ছিংগাপুৰৰ পৰা ভাৰতত অনাৰ যি খৰচ সেই খৰচ প্ৰবাসী অসমীয়াৰ পৰা সংগ্ৰহ কৰা হৈছিল জুবিন গাৰ্গৰ এই মন্তব্যৰ পাছতে সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাই কৈছে যে লুৰিণজ্যোতি গগৈয়ে সম্পূৰ্ণ ভিত্তিহীন কথা কৈছে মিছা কথা কৈছে আসল কথাটো হ'ল যে ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অনা খৰচসমূহ অসম চৰকাৰে বহন কৰিছে